Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আপোনালোক সবে ভালে আছে নে? আশা কৰো আপোনালোক সবে ভালে আছে। মোৰ ভিডিওটো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে কমেন্ট কৰি জনাবচোন। আজি মোৰ আলোচ্য বিষয় জিকা খেতি। তো জিকা আৰু তিয়হ দুটা খেতি একেলগে কৰিব পাৰি। কেনেকৈ পাৰি আজিৰ ভিডিওত আলোচনা কৰিম। আজি মই আপোনালোকক যেটো খেতিৰ ভিডিও দি আছো এইটো খেতি তাৰমানে জিকা আৰু তিয়হ বৰ্ষাকালত কৰা দুটা বিধানৰ নাম আজিৰ ভিডিওৰ মাজত আপোনালোকৰ মাজত মই কৈ পঠিয়ালো। মোৰ ভিডিওটোত কৈ দিলো বা কৈ দিম আপোনালোকে পৰাপক্ষত বৰ্ষাকালত এনেকুৱা ধৰণৰ জিকা আৰু তিয়হ আপোনালোকে কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব লাগিব। চালে আপোনালোকে নিশ্চয় গম পাব। আৰু কথা হ'ল আপোনালোকে মোৰ ভিডিওটো চাই আশা কৰোঁ আপোনালোকে নিশ্চয় অলপ হ'লেও উপকৃত হ'ব পাৰিব। তো বৰ্ষাকালত আপোনালোকে নিশ্চয় অৱগত জিকা, ভোল, তিয়হ, বেঙেনা এইকেইটা চব্জি কিন্তু বজাৰত কিন্তু প্ৰথম স্থান দখল কৰে। এই চব্জিৰ ভিতৰত জিকা কিন্তু আমাৰ আটাইতকৈ লাভজনক খেতি, যাৰ লগতে আছে তিয়হ। তো কথা হ'ল কি তিয়হ আৰু জিকা দুয়োটা খেতি যে ইয়াত কৰিছে তাৰ আগতে কি পন্থা অৱলম্বন কৰিব লাগে, খেতিয়কে কি পন্থা অৱলম্বন কৰিছিল, খেতিত কি বিধান লগালে, মাটি কেনেকুৱা হ'ব লাগে, মাটিৰ গুণাগুণ কেনেকুৱা হ'লে এনেকুৱা ধৰণৰ খেতিৰ বাবে বৰ উপযোগী, তাৰ লগতে মই কম খেতিত কি ধৰণৰ ৰাসায়নিক সাৰ খটাব, কিমান পৰিমাণে খটাব, তাৰপিছত কোনবিলাক ঔষধ দিলে আপোনালোকৰ গছৰ আগবিলাক কেঁচুৰি নামাৰিব, পাতবিলাক চিকচিকীয়া থাকিব, যথেষ্ট ফলন আনিবৰ কাৰণে গছত কি ধৰণৰ ভিটামিন ইউজ কৰিব, তাকে লৈ আজিৰ এইটো ভিডিও আপোনালোকৰ কাৰণে মই পঠিয়ালোঁ। তো কথা হ'ল মই প্ৰথমতে খেতিয়কৰ লগত আপোনালোকক চিনাকি কৰাই দিম। খেতিয়কে নিকানি কাম কৰি আছে। চাওক খেতিত ধুনীয়াকৈ ঘাঁহবিলাক উঠাই দিয়া আছে খেতিৰ পৰা। দাদা জিকাটো কি আছিল? এইটো নামধাৰী জিকা। নামধাৰী। আৰু তিয়হ যে লগাইছে এইটো ওয়েলকাম আছিল না নাজিয়া? ওয়েলকাম আছিল। এইটো ওয়েলকাম নে? নিশ্চয় দাদা বাইদেউসকল আপোনালোকে শুনা পালে, খেতিয়কে নিজেই ক'লে। চাওক ইমান গৰম উত্তাপ, তাৰ মাজতো খেতিয়কে কি কৰি আছে, নিকানি কাম কৰি আছে। তিয়হৰ খেতিৰ মাজত খোজকাঢ়ি যাবলৈ টান, খেতিয়কে কি কৰি আছে, খেতি নিকাই আছে। চাওক কিমান কষ্টৰ বলত খেতি কৰোঁ, তথাপি যদি আমি খেতিৰ পৰা টকা উপাৰ্জন কৰিব নোৱাৰোঁ তেনেহ'লে কিন্তু আটাইতকৈ তাৰমানে বেয়া লগা কথা হ'ল এইটোৱে। আৰু যেতিয়া খেতিত নষ্ট হৈ যায়, পোকে ডিষ্টাৰ্ব কৰে, গছত ফলন কমি যায়, তেতিয়া কিন্তু আৰু বেয়া লাগে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, খেতিত যথেষ্ট পৰিমাণে খাদ্যৰ যোগান ধৰিব লাগিব। খাদ্য লাগে, ঔষধ, সাৰ যথেষ্ট পৰিমাণে আপোনালোকে খটাব। যদি আপোনালোকৰ কিবা দানা ঔষধৰ প্ৰয়োজন হৈছে, মোৰ ভিডিঅ'ত মই অতদিনে বহুত ঔষধ দানাৰ নাম কৈ দিছোঁ, ক'তবা বিচাৰি পোৱা নাই। চিন্তাৰ কোনো কাৰণ নাই, আপোনালোকে মোক জনাব। মই ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি নাম্বাৰ লগাই দিছোঁ, সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক ঔষধ লাগে, দানা লাগে, A to Z আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি আছোঁ। যেতিয়াই ফোন মাৰিব তেতিয়া আপোনালোকে মোক পাব বুলি মই আশা কৰোঁ। এই নামধাৰী যিটো জিকা আছে এইটো বৰ্ষাকালৰ কাৰণে, যিটো ওয়েলকামৰ কথা ক'লে তিয়হ এইটো বৰ্ষাকালৰ কাৰণে, আৰু তাৰ বিপৰীতে আছে নাজিয়া এইবিলাক। তো মাটি হ'ব লাগিব, মেইন কথালৈ গৈ আছোঁ, মাটি হ'ব লাগিব ওখ, এঢলীয়া, পলসুৱা, অম্লতাৰ হিমাযুক্ত মাটি হ'লে এনেকুৱা খেতিৰ বাবে বৰ উপযোগী। খেতিত আপোনালোকে জিকা গছবিলাক
যিটো বৰ্ষাকাল এতিয়া কিন্তু গৰমৰ উত্তাপ বেছি, গছবিলাক বেছিকৈ বগাব, তাৰ কাৰণে গছবিলাক ডিষ্টেঞ্চ ৰাখিব 5 ফুট বাই 5 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট। তিয়হৰ গছত ডিষ্টেঞ্চ ৰাখিব গছৰ পৰা গছৰ দূৰত্ব 1 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাত। এনেকৈ ৰাখি কিনে আপোনালোকে ধুনীয়াকৈ লগাই দিব। তো লগোৱাৰ পদ্ধতি আপোনালোকে নিশ্চয় শুনা পালে। প্ৰতি বিঘাত গোবৰ দিব 2 গাড়ী। ঔষধ গছৰ আগবিলাক যাতে কেঁচুৰি নামাৰে, দাহাত, লব্ৰিঅ, ৰিলিক, পকেট। অৱশেষত যদি আগবিলাক ঠিক নহয়, একদম এনেকুৱা ধৰণৰ আগবিলাক যেতিয়া কেঁচুৰি মাৰি দিব, ডাইৰেক্টলি চেমোডিছ স্প্ৰে কৰি দিব। যদি ঔষধ দানা বিচাৰি নাপায় মোক যোগাযোগ কৰিব, মই আপোনালোকক ডেলিভাৰী সহকাৰে পঠিয়াই দিম। তো কথা হ'ল আমি কি কৰিব লাগিব, আমি অসমীয়া, এটাই আমাৰ পৰিচয়, আমি অসমীয়া হৈ আমি খেতি কৰিম, আমি খাম। আমি কিন্তু বেলেগৰ তলতীয়া হৈ নাথাকোঁ। মই কিন্তু আজিৰ এইটো ভিডিঅ'ত কোৱা নাই, অতদিনে মই ভিডিঅ' বনাইছোঁ। এইবিলাক ভিডিঅ'ৰ মাজে মাজে মই আপোনালোকক কৈ আছোঁ, আপোনালোকে কিয় অযথা সময় নষ্ট কৰি আছে। শিক্ষিত নিবনুৱা হৈ খেতি, যদি আপোনালোকৰ কোনো জব নাই তেনেহ'লে খেতিত আপোনালোকে পূৰা দমে লাগি যাওক। আপোনালোকৰ লগত মই 100% সহায় সহযোগিতা আগবঢ়াম। তো বেয়া নাপাব, খেতি কৰিবৰ কাৰণে কৈছোঁ কাৰণে। এই চাওক, ইফালে আছে হাইব্ৰিড জাতৰ পটলৰ। যদি শিপা কিবা লতিৰ প্ৰয়োজন হয় আপোনালোকে মোক জনাব। এই চাওক কি ধুনীয়াকৈ লাগি থাকে। কেৱল পটল নহয়, কুন্দলি আছে, ভাতকেৰেলা আছে, জিকা আছে, ভোল আছে, A to Z যিকোনো খেতিৰ বিধান আপোনালোকৰ যদি লাগা হৈছে তেনেহ'লে আপোনালোকে ততাতৈয়াকৈ মোক যোগাযোগ কৰিব। মই আপোনালোকক A to Z যোগান ধৰিবৰ কাৰণে প্ৰস্তুত। মই যিকেইটা ঔষধৰ কথা কৈছোঁ, ঔষধকেইটা আপোনালোকে মাজে সময় খেতিত স্প্ৰে কৰি যাব, সপ্তাহত এবাৰ। পকেটৰ কাম হ'ল আগবিলাক খাই থাকে, আমি চিটিকা পোক বুলি কওঁ সেইটো। ৰিলিকৰ কাম হ'ল উৰণীয়া পোকৰ কাম, উৰণীয়া পোকক মাৰিব। চেমোডিছ পাতবিলাক চিকচিকীয়া ৰাখিব, পোকবিলাক আধা ঘণ্টাৰ ভিতৰতে ক্লিন কৰিব। গ্ৰাছিয়া হানাভি গছৰ পাতবিলাক ফুলি যোৱা, সৰু সৰু পোক দেখা নোপোৱা, এনেকুৱা ধৰণৰ পোকবিলাক মাৰিব। আৰু জিকাবিলাক সৰু থাকোঁতে শুকাই যায়, ফলন কেৱল জিকা নহয় ইত্যাদি চব্জিবিলাক এনেকুৱা ধৰণৰ শুকাই যায়, তেনেহ'লে আপোনালোকে কি কৰিব, লক্ষণ স্প্ৰে কৰিব। লগতে মই আপোনালোকক কেইটামান দানাৰ নাম কৈ দিছোঁ। 1 নম্বৰ হিপাৰ দানা ৰটেক্স, হিপাৰ দানা ব্লেক বাৰ্ড, হিপাৰ দানা আৰু ফলৰ কাম কৰিব দুয়োটা ব্লেকবেৰী, আৰু ফুলবিলাক ঝৰিব নিদিব বায়'গল্ড। তাৰপিছত জিভাৰ কাম হ'ল গছ শকত কৰিব, গছৰ গ্ৰথ ঠিক হ'ব, হৰমনৰ কাম কৰিব। তাৰপিছত নেনো জিয়াৰ, স্পাৰ্কাৰ জিয়াৰ, এইটো যথেষ্ট পৰিমাণে ফলন আনিব। বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব, যিমান পাৰে মোৰ ভিডিঅ' শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে এতিয়াও যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আমি আগবাঢ়িম, আমি আগুৱাই যাম, পিছুৱাই কেতিয়াও নাথাকোঁ, এইটোৱে আমাৰ মূল লক্ষ্য। তো মই আৰু বিশেষ আলোচনা নকৰোঁ, যিখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আলোচনা কৰিছোঁ, এইখিনিতে আপোনালোকে নিশ্চয় মোৰ কথাখিনি বুজিব পাৰিছে, জানিব পাৰিছে। কিবা প্ৰব্লেম হ'লে ফোন মাৰিব, জানিব। তালৈ আশা ৰাখি আজিৰ ভিডিঅ' এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।